নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি সঘনাই শুনা যায় সম্পৰ্কৰ বিচ্ছেদৰ বাতৰি। নিজে চিনি পোৱা মানুহৰ মাজতো দেখা পোৱা যায় এনেধৰণৰ বহু সম্পৰ্ক বিচ্ছেদৰ কথা। সম্পৰ্কৰ প্ৰতি খুব সোনকালে আস্থাই হেৰুৱাই আজিৰ বহু যুগলবন্দীয়ে। ফলত সম্পৰ্ক বিচ্ছেদ হৈ পৰে শেষ পৰিণতি। আৰু কাৰণ বিচাৰে যদি পাব এজন সংগীয়ে আনজনক ঠগিছে বা প্ৰতাৰণা কৰিছে। বিবাহিত স্বামী স্ত্ৰীৰ ক্ষেত্ৰত এনে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে প্ৰথমে সংসাৰত লাগে নানান খেলিমেলি আৰু শেষত বিচ্ছেদ আৰু তাৰ পিছত মানসিক অশান্তি। এতিয়া প্ৰশ্ন হ'ল, কিয় হ'বলৈ পায় এনে ঘটনা? দীৰ্ঘদিন সম্পৰ্কৰ পিছতো স্বামীয়ে কিয় কৰে নিজৰ পত্নীক প্ৰতাৰণা? ঘৰত সুন্দৰী স্ত্ৰী থকাৰ পিছতো কিয় স্বামী অইন মহিলাৰ সৈতে সম্পৰ্কত লিপ্ত হৈ পৰে? সঁচাই চিন্তনীয় বিষয় নহয়নে? আচলতে এনে হোৱাৰ কাৰণসমূহ বিচাৰ কৰাৰ খুবেই দৰকাৰী হৈ পৰিছে। অকল পুৰুষৰে এই প্ৰবঞ্চনা কৰাৰ প্ৰৱণতা বেছি কিয় হৈছে, তাকো গৱেষণাৰ আওতালৈ অনাৰ প্ৰয়োজন হৈ পৰিছে। মানসিক ৰোগ বিশেষজ্ঞসকলৰ মতে মানুহ স্বভাৱত বহুগামী। আদিম যুগত মানুহে পশুৰ দৰে আচৰণ কৰিছিল, কিন্তু লাহে লাহে যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ স্বভাৱ পৰিৱৰ্তন হৈ পৰিছে, লগতে মানুহৰ মস্তিষ্ক উন্নতমানৰ হৈ আহিছে। মস্তিষ্কৰ উন্নতিকৰণৰ বাবেই আদিম যুগৰ লোক আৰু বৰ্তমান যুগৰ মানুহৰ মাজত চিন্তাধাৰা আৰু আচাৰ ব্যৱহাৰৰ যথেষ্ট প্ৰভেদ দেখা যায়। মানুহৰ মস্তিষ্কৰ সন্মুখৰ অংশটি হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স, যাৰ পৰা মানুহৰ নীতিবোধ নিয়ন্ত্ৰণ হয়। এই অংশই মানুহৰ বিচক্ষণতা আৰু মূল্যবোধ নিয়ন্ত্ৰণ কৰে। সেইবাবেই আজিকালি মানুহে মানুহৰ সৈতে, নিজৰ সংগীৰ সৈতে লয়েলভাৱে থাকিবলৈ শিকে। এজন সংগীৰ সৈতে গোটেই জীৱন কটাবলৈ সক্ষম হয়। কিন্তু মানুহৰ যেতিয়া বিচক্ষণতাৰ অভাৱ ঘটে, তেতিয়াই প্ৰাকৃতিক চৰিত্ৰই মানুহক ডমিনেট কৰে আৰু তাৰ ফলত কোনো মুহূৰ্তত মানুহ অইন কাৰোবাৰ প্ৰতি দুৰ্বল হৈ পৰিবলৈ বাধ্য হয়। নিজৰ সংগীক প্ৰতাৰণা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈ পৰে। সেয়ে মনোবিজ্ঞানীৰ ভাষ্য অনুসৰি মানুহে সংগীক প্ৰতাৰণা কৰিবনে সম্পৰ্কত লয়েল থাকিব, সেয়া নিৰ্ভৰ কৰে ব্যক্তিৰ নিজৰ ওপৰত। অকল পুৰুষে নহয়, মহিলাসকলো সমানে দৌৰিছে এই প্ৰতিযোগিতাত। গৱেষণা অনুসৰি মানুহে সম্পৰ্কত নিজৰ বিচক্ষণতা হেৰুৱাই পেলোৱাৰ ঘাই কাৰণসমূহ হৈছে: নম্বৰ 1, তাৎক্ষণিক পৰিতৃপ্তি। বহু মানুহে খুব তাৎক্ষণিক পৰিতৃপ্তি পাব বিচাৰে। কিন্তু এই বিষয়টো অত্যন্ত বেয়া, কাৰণ যিটো সম্পৰ্কত মানুহে বেছিকৈ যত্ন লোৱা দৰকাৰী, তাৰ যত্ন নলৈ খন্তেকীয়া আৰু তাৎক্ষণিক শাৰীৰিক আৰু মানসিক পৰিতৃপ্তি বিচাৰি ফুৰে বহু মানুহে। যেনেদৰে ৰন্ধা বঢ়া খোৱাৰ পৰিৱৰ্তে ইনষ্টেণ্ট ফুড গ্ৰহণ কৰি মানুহে অনেক পৰিতৃপ্তি লভে, কিয়নো তাতে পৰিশ্ৰম কম। কিন্তু সেয়া হৈছে সৰ্বনাশী বীজ। কিয়নো এই অভ্যাস যি এবাৰ আৰম্ভণি হয়, সি স্বভাৱলৈ পৰিৱৰ্তন হৈ পৰি এক মিঠা বিষৰ দৰে শিপাই ব্যক্তিজনৰ দেহত। 2 নম্বৰ, সম্পৰ্কত সময়ৰ অভাৱ। দাম্পত্য জীৱন খুব সুচাৰুৰূপে আগবঢ়াই নিয়া সকলো লোকৰ বাবে সম্ভৱপৰ নহয়। প্ৰথমে যেতিয়া দুজন মানুহ দুজনৰ প্ৰতি আকৰ্ষিত হয়, বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে সেই সময়ত দুয়োৰ প্ৰতি জাগ্ৰত অনুভূতিসমূহ নিয়ন্ত্ৰণ হয় এড্ৰিনেলিন নামৰ ৰাসায়নিক দ্ৰব্যবিধৰ দ্বাৰাই। কিন্তু সেই দশা অৰ্থাৎ ষ্টেজ বেছি দিন নাথাকে। ফলত ইজনে আনজনৰ প্ৰতি আকৰ্ষণ কিছু হ'লেও হ্ৰাস হৈ পৰে।
সেই দাম্পত্য জীৱন মজবুত কৰি ৰখাৰ বাবে উভয় পক্ষৰ ফালৰ পৰা আকৰ্ষণসমূহ সমানে ৰাখিবলৈ কিছু নিজা যত্নৰ প্ৰয়োজন। কিন্তু আজিৰ পৃথিৱী বহুজনৰ বাবে অভাৱ জৰ্জৰ হোৱাৰ উপৰিও বহু মানুহ উচ্চ আকাংক্ষী হয়, যাৰ বাবে বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ পৰা প্ৰত্যাশা কৰা সকলো বস্তু সিজনে পূৰণ কৰিব নোৱাৰে। আৰু এই জটিল সন্ধিখনত আত্মহাৰা হৈ ইজনে সিজনক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বহু পুৰুষে মগ্ন হয় তাৎক্ষণিক পৰিতৃপ্তিত। আৰু এয়া বেছিকৈ হয় সেইখিনি লোকৰ মাজত যাৰ মূল্যবোধৰ শিক্ষা নাথাকে বা প্ৰমূল্যবোধ অতি নগণ্য, যিয়ে সন্মানহানিক সংকোচ নকৰে আৰু যাৰ লাজ অতি নগণ্য। আৰু এই মূল্যবোধ বিষয়টি মানুহৰ বাল্য জীৱনৰ পৰা গঢ়ি উঠে নিজৰ পৰিয়ালৰ ৰীতি নীতি পৰম্পৰা আৰু চৰিত্ৰবোধৰ মাজেৰে। প্ৰিয় দৰ্শক, এনেবোৰ কাৰণত এগৰাকী সুন্দৰী পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেমত লিপ্ত হয় এগৰাকী পুৰুষে।